ফোন কৰিছিলে 10টা বজাত, কৈছে যে তোৰ মোক যে কাটিবলৈ লৈছে, যে কাটিয়ে পেলাব, কৰি পেলাই ডিঙিত বোলে সেই তামোল কটা দাওটোৰ লগত ডিঙিত থকাইছিলে বোলে। তাৰপিছত মোক কৈছে মই বোলে এতিয়া যেন তেনকে থাকিম আৰু ৰাতিপুৱা বোলে মই গুচি যাম এনেকুৱা বুলি ক'লে। তাৰপিছত মই ভাবিলো 10টা বজাত ফোনটো কাটিলে আৰু ৰাতিপুৱা আহিব বুলি ভাবিছো। তাৰপিছত ৰাতিপুৱা শুনিছো যে তাকে মাৰিয়ে পেলাল। কি নাম তেখেতৰ? ৰবি ভূমি, ৰবি ভূমি যে উনি তাক মাৰি পেলাই দিলে, কাটি দিলে। ভূমি জমাই মাৰিলে মানে পইচাৰ কাৰণে মাৰিলে বুলি মোক কৈছিলে। 1700 পইচা বোলে মোক গাঁতত পেলাই দিলে, ত সেইটো মই বুটলি থৈ দিছো বুলি কৈছে। বোলে এতিয়া হৈ আছে নুঠে, পইচাটো থৈ দিছো বোলে, মই ৰাতিপুৱা গুচি যাম বোলে সেনেকুৱা কলে। এইটো আৰু আগতো সেনেকুৱাই মাৰিছে, বহুত লগত মাৰিছে। তাৰপিছত গোটেই মাথা চাথা এটা হাত চাত গোটেই মাৰি মাৰি বেকাৰ কৰি দিলে। অৱস্থাই নাই, আজি মাৰিয়ে পেলালে। কিবা বাৰু খেদিলে, ময়ে আনিলো ঘৰত, মোৰ ঘৰতে থলো। তাৰপিছত আকৌ কৈ লৈ যায় যে মই ভালকে থম, আজিৰ পৰা নকৰো বুলি কৈ লৈ যায়। ল'ৰা ছোৱালী কি থাকি গৈছে? ল'ৰা ছোৱালী এটা আছে, এইজনী ছোৱালীজনীয়ে কৈছে যে ৰাতি বোলে কাটি মাৰি ললে, তাৰপিছত মাৰি আৰু আমাৰ ভনীটোক লৈ পেলাই উনি তাক পেলাই থলে বোলে ফিল্ডত। তাৰপিছত আকৌ আহি ঘৰ চৰ মুচি গোটেই চফা কৰি দিছে।